নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক এটা সৰল কিন্তু শক্তিশালী কথা ক'ব বিচাৰোঁ। যদি আপুনি ভাবিছে যে জীৱনত বহুত পিছ পৰি গৈছে, যদি আপোনাৰ বয়স বাঢ়ি গৈছে কিন্তু সফলতা অহা নাই, যদি আপুনি প্ৰতিদিনে হতাশাত ভুগিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টো হয়তো আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব পাৰে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। কাৰণ আজি মই আপোনাক মটিভেশ্যন নিদিওঁ, মই আপোনাক বাস্তৱতা ক'ম। নাম্বাৰ 1, আপোনাৰ জীৱন শেষ হোৱা নাই। বহু মানুহে 20 বছৰ বয়সত চিন্তা কৰে, মই এতিয়াও সফল নহ'লোঁ। 25 বছৰ বয়সত ভাবে, মোৰ বন্ধু বান্ধৱী আগবাঢ়ি গ'ল। 30 বছৰ বয়সত ভাবে, এতিয়া আৰম্ভ কৰিবলৈ বহুত দেৰি হৈ গ'ল। কিন্তু সত্য কি এইটো জানেনে? সত্যটো হৈছে আপুনি এতিয়াও জীয়াই আছে, আপোনাৰ হৃদয় এতিয়াও ধপধপাই আছে, আপোনাৰ সপোন এতিয়াও জীয়াই আছে। যেতিয়ালৈকে আপুনি জীয়াই আছে তেতিয়ালৈকে সুযোগ আছে। নাম্বাৰ 2, মানুহে আপোনাক যি নেদেখুৱায়। ছ'চিয়েল মিডিয়াত আপুনি কি দেখে? নতুন গাড়ী দেখে, নতুন ঘৰ দেখে, বিদেশ ভ্ৰমণ দেখে, সফলতাৰ ছবি দেখে। কিন্তু আপুনি কি নেদেখে এবাৰ ভাবি চাইছেনে? ৰাতি 2 বজালৈকে কৰা পৰিশ্ৰম নেদেখে, কান্দি কটোৱা ৰাতিবোৰ নেদেখে, ব্যৰ্থতাৰ দিনবোৰ নেদেখে। মানুহে ফলাফল দেখুৱায়, সংগ্ৰাম নেদেখুৱায়। সেইবাবে আনৰ জীৱন দেখি নিজৰ জীৱনক ঘৃণা নকৰিব। নাম্বাৰ 3, সফলতাৰ কোনো সময়সীমা নাই। কোনোবাই 20 বছৰতে সফল হয়, কোনোবাই 30 বছৰতে, কোনোবাই 40 বছৰতে, কোনোবাই 50 বছৰতো হয়। সফলতাৰ ঘড়ী সকলোৰে বাবে একে নহয়। সেইবাবে নিজৰ সময়ক বিশ্বাস কৰক। আপোনাৰ জীৱনৰ গল্প এতিয়াও শেষ হোৱাই নাই। নাম্বাৰ 4, 95% মানুহে কৰা ডাঙৰ ভুল। বহু মানুহে সপোন দেখে কিন্তু কাম নকৰে। বহু মানুহে পৰিকল্পনা কৰে কিন্তু আৰম্ভ নকৰে। আৰু বহু মানুহে আৰম্ভ কৰে কিন্তু মাজপথত এৰি দিয়ে। এইটোৱেই ডাঙৰ ভুল। মনত ৰাখিব, জয়ী মানুহ আৰু পৰাজিত মানুহৰ মাজৰ পাৰ্থক্য টেলেণ্ট নহয়, ধৈৰ্য। নাম্বাৰ 5, প্ৰতিদিনে সৰু সৰু জয়। আপুনি এদিনতে সফল নহ'ব, কিন্তু প্ৰতিদিনে অলপ আগবাঢ়িব পাৰে। এখন পৃষ্ঠা পঢ়ক, এটা নতুন দক্ষতা শিকক, এটা নতুন অভ্যাস গঢ়ক। প্ৰতিদিনে 1% উন্নতি কৰক। এবছৰৰ পিছত আপুনি নিজকে চিনিব নোৱাৰিব। নাম্বাৰ 6, ভয়ক জয় কৰক। বহু মানুহে ব্যৰ্থতাক ভয় কৰে, কিন্তু সফল মানুহে জানে ব্যৰ্থতা হৈছে শিক্ষা। যদি আপুনি ব্যৰ্থ নহয়, তাৰ অৰ্থ আপুনি চেষ্টা কৰা নাই। সেইবাবে ব্যৰ্থতাক শত্ৰু বুলি নাভাবিব, সেইটো শিক্ষকহে। নম্বৰ 7, মানুহৰ কথাত জীৱন নষ্ট নকৰিব। মানুহে ক'ব তুমি নোৱাৰিবা, এইটো অসম্ভৱ, তোমাৰ দ্বাৰা নহয়। কিন্তু মনত ৰাখিব, যি মানুহে নিজে কিবা ডাঙৰ কাম কৰা নাই, সেই মানুহে বেছি সমালোচনা কৰে। সেইবাবে মানুহৰ আৱাজতকৈ নিজৰ সপোনৰ আৱাজ বেছি শুনক। নম্বৰ 8, শৃংখলাই ভাগ্য সলনি কৰে। মটিভেশ্যন অস্থায়ী, শৃংখলা স্থায়ী। মটিভেশ্যন থাকিলে আপুনি 2 দিন কাম কৰিব, শৃংখলা থাকিলে 2 বছৰ কাম কৰিব। আৰু 2 বছৰ ধৰি কৰা কামেই জীৱন সলনি কৰে। নম্বৰ 9, কষ্ট অবিহনে সফলতা নাই। সোণ আগুনত গলি বিশুদ্ধ হয়, হীৰা চাপত সৃষ্টি হয়। সেয়েহে সফলতা পাবলৈ হ'লে কষ্ট কৰিবই লাগিব। মানুহো কষ্টৰ মাজেৰে শক্তিশালী হয়। যদি আপুনি কঠিন সময় পাৰ কৰিছে, হয়তো জীৱনে আপোনাক ডাঙৰ কিবা এটাৰ বাবে প্ৰস্তুত কৰিছে। তেনেহ'লে জানিব, সফল হ'বলৈ আপুনি আগুৱাই গৈ আছে। নম্বৰ 10, নিজৰ ওপৰত বিশ্বাস। যেতিয়া কোনেও আপোনাক বিশ্বাস নকৰে, তেতিয়াও নিজকে বিশ্বাস কৰক। যেতিয়া সকলো দুৱাৰ বন্ধ হয়, তেতিয়াও চেষ্টা কৰক। কাৰণ ইতিহাসত সকলো ডাঙৰ সফলতা আৰম্ভ হৈছিল এজন মানুহৰ বিশ্বাসেৰে। শক্তিশালী সমাপ্তি। সেয়েহে শক্তিশালী সমাপ্তি হ'বলৈ বিশ্বাস বহুত জৰুৰী। বন্ধু বান্ধৱীসকল, আজিৰ এই মুহূৰ্তত হয়তো আপুনি হতাশ, হয়তো ক্লান্ত, হয়তো জীৱনৰ লগত যুঁজ দি আছে, কিন্তু অনুগ্ৰহ কৰি হাৰ নামানিব। মনত ৰাখিব, গছ এজোপা ৰাতিটোৰ ভিতৰত ডাঙৰ নহয়, সূৰ্যও ৰাতিৰ পিছতহে উঠে, হীৰাও চাপৰ পিছতহে সৃষ্টি হয়। আপোনাৰো সময় আহিব, হয়তো আজি নহয়, হয়তো কাইলৈ আহিব। কিন্তু যদি আপুনি থমকি নৰয়, সেই দিন নিশ্চয় আহিব। সেয়েহে নিজৰ কামত ধ্যান দি আগুৱাই যাওক।
জীৱনত পিছ পৰি থকা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি এতিয়াও খেলখনৰ ভিতৰত আছে, মাত্ৰ আগবাঢ়ি থাকক। এদিন আপুনি নিজৰ গল্পটোৱে আনৰ বাবে মটিভেশ্যন হৈ উঠিব। সেয়েহে কেতিয়াও হাৰ নামানিব আৰু আগলৈ আগুৱাই গৈ থাকক। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা অকণমান শিকিব পাৰিছে বুলি আশা ৰাখিলোঁ। যদি শিকিব পাৰিছে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।